আজি চেয়াৰমেনে কৈছে না 10 তাৰিখৰ আগত ৰিজাল্ট দিব। নমস্কাৰ, বহুতে মোক কমেণ্ট কৰি আছে যে এছএছ পৰীক্ষাৰ ফলাফলৰ নতুন কিবা আপডেট আহিছে নেকি, কেতিয়া ঘোষণা কৰিব পাৰে তাৰ ওপৰত এটা ভিডিঅ' লাগে। তোমালোকৰ আগত আজি ভিডিঅ'ৰ মাধ্যমেৰে জনাম যে তোমালোকৰ পৰীক্ষাৰ ফলাফল আচলতে কোন তাৰিখে ঘোষণা কৰিব পাৰে বা কিবা নতুন তথ্য আহিছে নেকি। নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিবা। তোমালোকৰ যিটো নতুন বৰ্তমানলৈকে তথ্য আহি পৰিছে বা যিখিনি মই গম পাইছোঁ সেইখিনি তোমালোকৰ সৈতে আলোচনা কৰিম বা তোমালোকৰ আগত উপস্থাপন কৰিছোঁ। নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা। শেহতীয়া নতুন তথ্য যদি কওঁ তেনেহ'লে তোমালোকৰ পৰীক্ষাৰ ফলাফল 8 আৰু 9 তাৰিখে ঘোষণা কৰা বহুতেই বেছি সম্ভাৱনা আছে আৰু 7 তাৰিখে ৰিজাল্ট ঘোষণা কৰা একেবাৰে সম্ভাৱনা নাই, কাৰণ তোমালোকে নিশ্চয় গম পোৱা 7 তাৰিখে ইলেকশ্যন আছে। গতিকে 7 তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা নকৰে, কিন্তু তোমালোকৰ 8 আৰু 9 তাৰিখে ৰিজাল্ট বহুত বেছি ঘোষণা কৰা সম্ভাৱনা আছে, কাৰণ অসমৰ শিক্ষামন্ত্ৰীগৰাকী, মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষগৰাকীয়ে একেবাৰে স্পষ্টভাৱে জনাইছে যে তোমালোকৰ পৰীক্ষাৰ ফলাফল 10 মে' আগতে ঘোষণা কৰা হ'ব। গতিকে 8 আৰু 9 তাৰিখে তোমালোকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা পূৰ্ণ সম্ভাৱনা আছে বা 100% তোমালোকৰ সম্ভাৱনা আছে। আৰু ইমানখিনি আচলতে নতুন বা শেহতীয়া তথ্য আমাৰ হাতত আহি পৰিছিল বা মই গম পাওঁ, এইখিনি তোমালোকৰ আগত অৱগত কৰালোঁ। যদি কিবা নতুন তথ্য আহি পৰে যে তোমালোকৰ ফিক্স যদি কিবা ডেট এটা আহিছে, নিশ্চয় তোমালোকৰ আগত অৱগত কৰাম। যদি তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় কৰি ল'বা। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক বহুত বেছি ধন্যবাদ। জয় আই অসম।